অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশক এক ভয়ংকৰ সকিয়নি দিছে। যিহেতু কিছুদিন পূৰ্বে বাংলাদেশে কৈছিল যদিহে ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰে তেন্তে বাংলাদেশে তাৎক্ষণিকভাৱে ভাৰতৰ ওপৰত আক্ৰমণ কৰিব। আৰু সেই বাংলাদেশৰ মন্তব্যৰ ওপৰতে ভিত্তি কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে বাংলাদেশক আমি এক চুটকিত উৰাই দিব পাৰোঁ। ভাৰতীয় সেনাই যদি ভাবে বাংলাদেশক এদিনতেই শেষ কৰি দিব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, যি মন্তব্য আমি আপোনালোকক শুনাম। ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ বাংলাদেশে 14 বাৰ ভাবিব লাগিব। বাংলাদেশ এখন অতি ক্ষুদ্ৰ ৰাষ্ট্ৰ, কিন্তু ভাৰত কিমান শক্তিশালী ৰাষ্ট্ৰ সেয়া সমগ্ৰ বিশ্বই জানে। আৰু যদিহে বাংলাদেশে ভাৰতৰ ওপৰত ভুলতো আক্ৰমণ কৰিবলৈ ভাবে তেন্তে বাংলাদেশক আমি অকলেই উৰুৱাই দিব পাৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশক মই অকলে উৰুৱাই দিব পাৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশক যেন এক অপেন চেলেঞ্জ দিয়াৰ পৰিলক্ষিত হৈছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে বাংলাদেশে যদি ভাৰতৰ চিকেন নেকত আক্ৰমণ কৰে তেনেহ'লে বাংলাদেশৰ দুয়োটা চিকেন নেকতে আক্ৰমণ কৰিব ভাৰতে। বাংলাদেশত আছে দুটা চিকেন নেক। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যদিহে তেওঁলোকে এটাত আক্ৰমণ কৰে তেনেহ'লে আমি দুটাত আক্ৰমণ কৰিম। আৰু বাংলাদেশ এখন সৰু ৰাষ্ট্ৰ আৰু ভাৰত এখন কিমান শক্তিশালী ৰাষ্ট্ৰ সেয়া কাকো কোৱাৰ দৰকাৰ নাই, সেয়া সমগ্ৰ বিশ্বই জানে। লগতে যদিহে বাংলাদেশে ভুলতো ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ ভাবে তেনেহ'লে এইবাৰ বাংলাদেশ শেষ কৰি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, যি মন্তব্য আমি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। তেওঁলোকৰ দুটা চিকেন নেক আছে, আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম। আমাৰ যিটো চিকেন নেক আছে মেঘালয়দি চিটাগং পৰ্টত, সেইটো চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু, ৰিং এটা দলিয়ালেই পাই যায়। সেইকাৰণে এইবিলাক কোৱা কথা, আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকোঁ যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰোঁ। কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰতো আপোনালোকে আন্দাজ অপাৰেশ্যন সিন্দুৰতে পাইছে। বাকীতো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই। বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে। গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই। ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয়।